নমস্কাৰ সকলোকে। ইয়াত দেখিছেনে, এইফালে মই সৰিয়হখিনি গোটাই আছোঁ। একে ঠাইতে নি কিনে গোটাইছোঁ। বা আছে বাৰু, বা আৰু মই কঢ়িয়াই আছোঁ। ইয়াত দেখিছেনে, কাপোৰখনতে লৈ গৈছোঁ। আৰু এই ইয়াতে গোটাইছোঁ গোটেইবোৰ নি, যিহেতুকে মেচিনত মাৰা হ'ব, একে ঠাইতে থ'ব লাগিব, নহ'লে অসুবিধা হয়। এয়া এইখিনি সৰিয়হখিনি আনি ইয়াতে গোটাই আছোঁ। এতিয়া মেচিনত মাৰিম, মেচিন আহিব, ইফালে মাৰি আছে বেলেগৰ। এতিয়া আমি ইয়াতে গোটেইবোৰ আনি গোটাই আছোঁ। দেখিছেনে, একদম পূৰা একে ঠাইতে দম কৰিব লাগিব আৰু মাৰিম। আৰু মেচিনত কেনেকৈনো সৰিয়হ মাৰে আপোনালোকক দেখাই দিম আজি। আৰু ইফালে আমাৰ সৰিয়হ ৰেডি হৈ গ'ল আৰু মেচিন আহিও উপস্থিত হৈ গ'ল। এতিয়া মেচিনত মাৰি আছোঁ। দেখিছেনে, গোটেইবোৰ ধুমাধুম দি দিছোঁ। দুজনে এনেকৈ ভৰাই আছে, আমি দি দিছোঁ। অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ, তাতে আপোনালোককো দেখাই দিলোঁ। আৰু আমিনো কেনেকৈ সৰিয়হ মাৰিছোঁ। দেখিছেনে, আজিকালি ইমান বেছি সুবিধা হৈ গ'ল। নহ'লে আগতে ট্ৰেক্টৰে বা গৰুৱে মৰণা মাৰিব লগা হয়, ইমান চালি থাকিব লাগে নহয়। আজিকালি নালাগে চালিবলৈ, গোটেই চাফাকৈ ওলাই আহে। দেখিছেনে, সঁচাকৈ বহুত বেছি সহজ হৈ পৰিছে আজিকালি। সেইকাৰণে মানুহে বহুত খেতি কৰিব পৰা হয়, বিঘাই বিঘাই। দেখিছেনে, ইমান ধুনীয়াকৈ আমি মাৰি আছোঁ। সকলোৱে কষ্ট কৰি আছোঁ, আৰু কষ্টৰ ফল মিঠা বুলি কয় নহয়। কষ্ট কৰিছোঁ কাৰণে আজি নিজৰ ঘৰতে সৰিয়হ তেল খাব পাইছোঁ, নহয়নে? আৰু ইমানখিনি মাৰিলোঁ, আৰু বেলেগ ছাইডত আছে বাৰু।